গুৱাহাটীৰ ৰাজপথত পুনৰ গ্ৰীণ বাছৰ সন্ত্ৰাস এয়া আমি দেখুৱাইছোঁ GS ৰোডৰ এয়া দৃশ্য দেখুৱাইছোঁ এখন দুচকীয়া বাহনক এনেদৰে মহতিয়াই লৈ গৈছে আমি দেখুৱাইছোঁ এয়া দৃশ্য দেখুৱাইছোঁ এয়া গ্ৰীণ বাছৰ খুন্দাত কথমাপি এজন স্কুটাৰ আৰোহীৰ প্ৰাণ ৰক্ষা পৰিছে আৰু উপৰি এখন বাহন এনেদৰে পাৰ্কিং কৰা আছিলে ডাবল পাৰ্কিঙত ৰখা হৈছিলে আৰু যাৰ পৰিপ্ৰেক্ষিততে এই দুৰ্ঘটনাটো সংঘটিত হৈছে এই ব্যক্তিজনৰ বাহনখনে দেখিবলৈ পাইছে কিদৰে আচলতে গ্ৰীণ বাছৰ চেপাত এনেদৰে সোমাই পৰিছে আমি দেখুৱাইছোঁ কি এক দৃশ্য আচলতে কিছুদিন পূৰ্বে গ্ৰীণ বাছক নিৰ্দেশনা দিয়া হৈছিলে তাৰ পাছতো কিন্তু তেওঁলোকৰ যি উদ্ভণ্ডালি যি অটপালি সেই অটপালি কম হোৱা নাই এই ব্যক্তিজন আমি দেখুৱাইছোঁ দুচকীয়া এখন বাহন আৰু এই বাহনখনকে মহতিয়াই নিছিলে গ্ৰীণ বাছে আমি দেখুৱাইছোঁ এই ব্যক্তিজন দেখুৱাইছোঁ ইতিমধ্যে বাছখন জব্দ কৰা হৈছে দাদা কি হৈছিল ডাবল পাৰ্কিঙৰ কাৰণে যে হৈছে বস্তুটো মই ভালদৰে গম নাপাই ইয়াৰ হৈছে এইখন ইয়াৰ গাড়ী আমি দেখুৱাইছোঁ এয়া গ্ৰীণ বাছ ইতিমধ্যে জব্দ কৰিছে আৰু এখন দুচকীয়া বাহনৰ এনেদৰে মহতিয়াই নিছিলে আৰু এই মুহূৰ্তত সম্পূৰ্ণ যান জঁটৰ সৃষ্টি হৈছে GS ৰোডত আমি দেখুৱাইছোঁ কিদৰে এইখন গ্ৰীণ বাছ এখন দুচকীয়া বাহনক এনেদৰে মহতিয়াই নিছিলে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এনেদৰে কি এইখনৰ কাৰণেও বস্তুটো এই আহি আছিল আহি থাকোঁতে এইখনো আছে নহয়নে মানে এই ফাঁকত সোমাই দিওঁতে এইখনত মাৰি দিছে মাৰাৰ কাৰণে এইখনতো লাগিব এইখনত লাগি গ'ল মেইন কথা মই কওঁ ইয়াতে ফাৰ্ষ্ট অফ অল গভমেণ্টৰ ভুল আছে বহুত মুখেদি গভমেণ্টে মুখেদি কৈ দিলে নহয় বস্তুটো একশ্যন ল'ব লাগে কিবা পুলিচে একশ্যন লৈছে ৰাস্তা লোৱা নাই ফেঞ্চি বাজাৰত ইমান ডাঙৰ ঘটনা ঘটি গ'ল তথাপিতো একো হোৱা নাই কেয়াৰ কৰা নাই নিয়ম ভংগ কৰিছে কিন্তু গভমেণ্টে যিটো নিয়ম দি সিহঁতে কৰা নাই তো প্ৰশাসন কি শুই আছে প্ৰশাসনে চাব নোৱাৰে প্ৰশাসনে ৰাস্তাত আহি কিনে ইমান আমি ৰাতি অফিচত যোৱা মানুহ অফিচত যাওঁ সদায় ডিউটি লে বুজি যাওঁ ৰাস্তাৰ কাষত সিহঁতৰ কাৰণে সদায় এইবিলাক হৈ আছে তেনেহ'লে আজি এইখিনি এটা স্পট ডেট হৈ গৈছে দুটা ফেঞ্চি বজাৰত আজি ইয়াতে স্পট ডেট হ'লে কি হ'ল আজি ইয়াতে বাছিল কিবাকে তেখেতে সেনেকে নহয় এটা গভমেণ্ট শুড টেক দি ৰেছপনচিবিলিটি ফাৰ্ষ্ট অফ অল প্ৰশাসনে অলপ চাব লাগিব মোৰ গাড়ী মই যদি ব্ৰেক নামাৰোঁ ল'ৰাটোকতো মই চুচৰাই লৈ যাওঁ মই ব্ৰেক মাৰি ৰখাই দিয়াৰ কাৰণেহে কিন্তু তাক মই মানে চাইড গ্লাছত চাই আছোঁ ল'ৰাটোক চুচৰাই আছে মই কি হৈছে মই লগপতকৈ ভয় খাই ব্ৰেক মাৰিলোঁ আহি সি ঢাপকৈ মূৰখন মাৰিয়ে দিলে চৰকাৰে কিছু নিয়ম বান্ধি দিছে সেই নিয়মবোৰ ফ'ল' কৰিব লাগে বাছ ড্ৰাইভাৰবিলাকেও নিয়ম ফ'ল' নকৰাকৈ অভাৰটেকিং হিচাপত যায় সেইটো যুক্তি নহয় চবৰে মূল্য আছে জীৱনৰ চবৰে মূল্য আছে মূল্যহীন জীৱন কাৰো নাই তো তেখেতসকলেও অলপ বুজিব লাগে চৰকাৰে বান্ধি নিয়া নিয়মবোৰৰ ফ'ল' কৰিব লাগে এনেকৈ নহয় ফ'ল' কৰা নাই অভাৰটেকিং হিচাপে ইহঁতে মানে য'জ বাগৰ লাগি পিনে যায় মানে একদম ৰুল ফ'ল' হোৱা নাই নিয়ম একদম মানি চলা নাই ইহঁতে সেইটো নিয়ম মানি চলিব লাগে ইহঁতে চাকৰি ইয়াত প্ৰতিজন মানুহৰ ইহঁতৰ লাজ নাই And first of all, shame on the government because they took take a neat space. আমি দেখুৱাইছোঁ যথেষ্ট এক অভাৱনীয় পৰিস্থিতি আমি GS ৰোডৰ এয়া পৰিৱেশ দেখুৱাইছোঁ এইখন গ্ৰীণ বাছ ইতিমধ্যে জব্দ কৰিছে ৰাইজে আৰু এখন দুচকীয়া বাহনত থকা আৰোহী কথমাপি প্ৰাণ ৰক্ষা পৰিছে আমি দেখুৱাইছোঁ এইখন বাহন কিদৰে আচলতে তেওঁলোকক নিয়ম নীতি দিয়া হয় তাৰ পাছতো কেনেদৰে তেওঁ নিয়ম নামানে এয়া একাংশ এয়া নিয়ম নমনা একাংশ এয়া হৈছে আপুনি খুন্দিয়ালে বাহনখন কোনে চলাই আছিলে গাড়ী মোৰ গাড়ীটো ময়ে চলাই আছিলোঁ কিন্তু স্কুটিটো ৰং চাইডে ৰাখি মইতো আমাৰ লগত যথেষ্ট আপুনি অভাৰটেক কৰি সেইটো মিছা কথা আমাৰতো কেমেৰা ফিটিং আছে গোটেই গাড়ী গমেই পাব বাৰে আপোনালোকৰ বিৰুদ্ধে কিন্তু এই অভিযোগ থাকে আকৌ এনেকুৱা ধৰণে এটা ঘটনা হ'ল নিয়মখিনি মানিব লাগে নে নালাগে নিয়মখিনি মানিছোঁ ৰং চাইডত গাড়ীটো কিনাৰে চাৰিচকীয়া কাৰটো ৰাখি দিছে ৰাস্তাৰ পৰা আধা উঠা ওলাই ৰাখিছে বাইকটো আহি পিনে ধাকে ৰাইট চাইডে ওলাই আহিছে মই ব্ৰেক মাৰিছোঁ তথাপি বাইকটোত লাগি গৈছে তথাপিতো আপোনালোকে নিয়ম নামানে হয় আমি দেখুৱাইছোঁ এয়া গ্ৰীণ বাছখনক ইতিমধ্যে যি ইয়াৰ লোক আছে তেওঁলোকে জব্দ কৰিছে আৰু যিহেতু এনেধৰণৰ নিয়ম নামানে তেওঁলোকে আৰু পুনৰবাৰ দেখিবলৈ পোৱা গ'ল যে গুৱাহাটী মহানগৰীত এবাৰ এনেধৰণৰ গ্ৰীণ বাছৰ পুনৰবাৰ এবাৰ সন্ত্ৰাস দেখিবলৈ পোৱা গ'ল আৰু কথমাপি এজন দুচকীয়া বাহনত থকা এজন চালক ৰক্ষা পৰিছে আৰু এনেদৰে বৰ্তমান এই গ্ৰীণ বাছৰ খুন্দা পাছতে বৰ্তমান যান জঁটৰ সৃষ্টি হৈ পৰিছে GS ৰোড অঞ্চলত